এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। উজনিৰ বানাক্ৰান্ত লোকলৈ 15 লাখ টকাৰ বান সাহায্য প্ৰদান কৰিব হাউলিৰ ৰাস উদযাপন সমিতিয়ে। ৰাস উদযাপন সমিতিৰ ফালৰ পৰা 12খনকৈ বাহনত লৈ যোৱা হৈছে সামগ্ৰী আৰু উজনিৰ বনাঢ্য লোকসকলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী তেওঁলোকে লৈ গৈছে। শিশুৰ বাবে খাদ্য লৈ গৈছে, বয়োজ্যেষ্ঠসকলৰ বাবে কাপোৰ লৈ গৈছে, মহিলাসকলৰ বাবে কাপোৰ লৈ গৈছে। প্ৰতিটো প্ৰয়োজনীয় বস্তু তেওঁলোকে লৈ গৈছে। 12খন বাহনেৰে বিশাল সামগ্ৰী তেওঁলোকে লৈ গৈছে। উজনিৰ বানাক্ৰান্ত লোকসকলক সহায় কৰিব। 4 জিলাৰ বনাঢ্য লোকসকলৰ কাষত তেওঁলোকে উপস্থিত হ'ব আৰু তেওঁলোকে সামগ্ৰীসমূহ বিতৰণ কৰিব। এটাই তেওঁলোকৰ মহৎ উদ্দেশ্য যে বানাক্ৰান্ত লোকসকলৰ মাজত এই বিপদৰ সময়ত অলপ হ'লেও যাতে তেওঁলোকে সকাহ দিব পাৰে, অলপ হ'লেও যাতে সহায় কৰিব পাৰে, এয়া হৈছে মহৎ উদ্দেশ্য। হৈছে জনাইছো মুহূৰ্তত বিব্ৰেকিং মুহূৰ্তত জনাইছো উজনিৰ বনাঢ্য লোকসকলৰ কাষত এইবাৰ হাউলিৰ ৰাস মহোৎসৱ উদযাপন সমিতি। উজনিৰ বানপীড়িতলৈ 15 লাখ টকাৰ বান সাহায্য হাউলিৰ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে প্ৰেৰণ কৰিছে বান সাহায্য। 12খনকৈ বাহনত তেওঁলোকে সামগ্ৰীসমূহ লৈ গৈছে। সাহায্য সামগ্ৰী লৈ ৰাওনা হৈছে শিৱসাগৰ চৰাইদেউলৈ। উজনিৰ বনাঢ্য লোকৰ কাষত উপস্থিত হৈছে এতিয়া হাউলিৰ ৰাস উদযাপন সমিতি। খাদ্য সামগ্ৰী, কাপোৰ, শিশুৰ খাদ্য লৈ ৰাওনা হৈছে সাহায্যকাৰী দল। হাউলিৰ ৰাস মন্দিৰ প্ৰাংগণৰ পৰা একেলগে ৰাওনা হৈছে 12খনকৈ বাহন। 12খনকৈ বাহনত বিভিন্ন সামগ্ৰী তেওঁলোকে লৈ গৈছে। হাউলিৰ ৰাস উদযাপন সমিতি, মাছ ব্যৱসায় সন্থা, চুপাৰী ব্যৱসায়ীসকলে প্ৰদান কৰিছে আৰ্থিক সাহায্য। আমি দৃশ্যাংশত দেখুৱাই আছো 12খনকৈ বাহনত সামগ্ৰীসমূহ তেওঁলোকে লৈ গৈছে। তেওঁলোকৰ মহৎ উদ্দেশ্য হৈছে বানপীড়িত যি অসমীয়া লোক আছে, অসমীয়া লোকে সহায় পাব লাগে। এই সময়ত, দুৰ্যোগৰ সময়ত, বিপদৰ সময়ত অলপ হ'লেও তেওঁলোকৰ যি সহায়, এই সহায়ে বানপীড়িত লোকক কিছু পৰিমাণে হ'লেও সকাহ প্ৰদান কৰিব। ইতিমধ্যে বানৰ কবলত উজনিৰ 4খনকৈ জিলা আৰু 3খন জিলাত একেবাৰে অৱস্থা বেয়া। বহুতো মানুহে, হাজাৰ হাজাৰ মানুহে নিজৰ ঘৰ দুৱাৰ হেৰুৱাই পেলালে, সপোনৰ ঘৰখন তছনছ কৰি পেলালে আবতৰীয়া বানে। বানত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। খাদ্য সামগ্ৰীৰ বাবে, পশুৰ খাদ্যৰ বাবে তেওঁলোকৰ মাজত হাহাকাৰ, এটোপাল খোৱা পানীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু এতিয়া সকলো স্তৰৰ জনতা ওলাই আহিছে অসমৰ প্ৰান্তে প্ৰান্তৰ পৰা উজনিৰ বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হৈছে এতিয়া সহায় কৰিবৰ বাবে হৃদয়বান অসমীয়া লোক। আৰু দেখিবলৈ পোৱা গৈছে হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা 12খনকৈ বাহন প্ৰেৰণ কৰিছে বান সাহায্যৰ বাবে। ৰাওনা হৈছে তেওঁলোকৰ বৃহৎ দল আৰু সেই দলসমূহে উজনিৰ বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হ'ব আৰু বিভিন্ন ধৰণৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী তেওঁলোকে বিতৰণ কৰিব। উজনিৰ বানপীড়িতলৈ 15 লাখ টকাৰ বান সাহায্যলৈ ৰাওনা হৈছে 12খনকৈ বাহন। আমি দৃশ্যাংশ দেখুৱাই আছো হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ 12খনকৈ বাহন তেওঁলোকে ৰাওনা হৈছে উজনিলৈ, শিৱসাগৰ, যোৰহাটলৈ ৰাওনা হৈছে আৰু উজনিৰ জনতাক, বানাক্ৰান্ত জনতাক তেওঁলোকে সহায় কৰাৰ উদ্দেশ্য বান্ধি লৈছে হাতত। তেওঁলোকৰ মহৎ উদ্দেশ্যক এতিয়া সকলোৱে একমুখে শলাগ লৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো 12খনকৈ বাহন লৈ যোৱা হৈছে। এনেদৰে 12খনকৈ বাহনত প্ৰয়োজনীয় সামগ্ৰী আছে, নিত্য প্ৰয়োজনীয় সামগ্ৰী আছে, শিশুৰ বাবে খাদ্য আছে, মহিলাসকলৰ বাবে কাপোৰ কানি আছে, পুৰুষৰ বাবে কাপোৰ কানি আছে, খোৱা খাদ্য সামগ্ৰী আছে আৰু ব্যৱহাৰ কৰা যিসমূহ নিত্য প্ৰয়োজনীয় সামগ্ৰী, চাবোনকে ধৰি ফেনাইলকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী আছে। তেওঁলোকৰ এটাই মহৎ উদ্দেশ্য, কিছু পৰিমাণে হ'লেও উজনিৰ বানাক্ৰান্ত লোকক যাতে তেওঁলোকে সকাহ দিব পাৰে, এই দুখৰ সময়ত, বিপদৰ সময়ত যাতে সহায় কৰিব পাৰে, এয়া তেওঁলোকৰ মহৎ উদ্দেশ্য। আমি দৃশ্যাংশ দেখুৱাই আছো উজনিৰ বানপীড়িতলৈ 15 লাখ টকাৰ বান সাহায্য হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা সহমৰ্মিতাৰ যাত্ৰা কৰিছে। তেওঁলোকে 12খনকৈ বাহনত এনেদৰে লৈ যোৱা হৈছে, বলেৰো পিকআপত লৈ যোৱা হৈছে সামগ্ৰী। এই সামগ্ৰীসমূহ তেওঁলোকে প্ৰেৰণ কৰিব উজনিৰ বৰ্ণাঢ্য লোকৰ মাজত। মহৎ উদ্দেশ্যত বহুলোকে সহায় আগবঢ়াইছে, বিভিন্ন জনৰ সহায় আছে আৰু ব্যৱসায় সন্থাৰ ফালৰ পৰা সহায় কৰিছে। দৃশ্যাংশ দেখুৱাই আছো 12খন বাহনেৰে সাহায্য সামগ্ৰীলৈ ৰাওনা হৈছে শিৱসাগৰ, চৰাইদেউলৈ। তেওঁলোকৰ যি মহৎ উদ্দেশ্য, এই মহৎ উদ্দেশ্যক আপুনিও শলাগ ল'ব, এই মহৎ উদ্দেশ্যক। আমি দৃশ্যাংশ দেখুৱাই আছো উজনিত যি ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে, আবতৰীয়া বানে সকলোবিলাক তছনছ কৰিলে। মুহূৰ্তৰ ভিতৰতে, 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰতে অহা বানে সকলোবিলাক তছনছ কৰি পেলালে, সুখৰ সংসাৰ ভাঙি পেলালে। মানুহৰ মৃত্যু হৈছে, বহু মানুহ এতিয়াও নোহোৱা হৈ আছে, সন্ধানহীন হৈ আছে বহু লোক। এতিয়াও বহু মানুহৰ মৃত্যু হ'ল, পশুধনৰ হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হ'ল। মানুহে নিজৰ ঘৰ দুৱাৰ শেষ কৰি পেলালে, হেৰুৱাই পেলালে, আপোন ঘৰখন হেৰুৱাই পেলালে, বিভিন্ন ধৰণৰ সা সামগ্ৰী হেৰুৱাই পেলালে। লাখ লাখ কোটি কোটি টকাৰ সা সম্পত্তি নষ্ট হ'ল বানত।
বিলাসী বাহন নষ্ট হৈ পৰিলে, আপোনজনক মানুহে হেৰুৱাই পেলালে, পশুঘৰৰ মৃত্যু হ'ল, চাৰিওফালে এতিয়া কেৱল দুৰ্গন্ধ, বান য'ত শুকাইছে তত অৱস্থা নাইকিয়া পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই বিপদৰ সময়ত উজনিৰ 4 জিলাৰ যি বাসিন্দা বানাক্ৰান্ত লোক আছে তেওঁলোকক অলপ হ'লেও যাতে সকাহ দিব পাৰে, অলপ হ'লেও যাতে সহায় কৰিব পাৰে, মানৱতাৰ খাতিৰত যাত্ৰা কৰিছে উজনিৰ বানপীড়িত লোকৰ বাবে সহায় কৰিবৰ বাবে। এনেদৰে হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা যোৱা হৈছে, আমি দৃষ্টান্ত দেখুৱাই আছোঁ, প্ৰেৰণ কৰিছে বান সাহায্য 12খনকৈ বাহনত এনেদৰে সামগ্ৰীসমূহ লৈ যোৱা হৈছে, প্ৰেৰণ কৰিব। এই সামগ্ৰীসমূহ তেওঁলোকে উজনিৰ বানাক্ৰান্ত লোকৰ মাজত বিতৰণ কৰিব। তেওঁলোকৰ সৎ উদ্দেশ্যক এতিয়া সকলোৱে একমুখে শলাগ লৈছে, সকলোৱে শুভেচ্ছাৰে উপচাই পেলাইছে তেওঁলোকৰ যাতে সৎ উদ্দেশ্য সফল হওক। আৰু দৃশ্যাংশ দেখুৱাই আছোঁ হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা নেতৃত্বলৈ এনেদৰে বিভিন্ন ব্যৱসায়ীসকলৰ সহযোগ আছে, নেতৃত্বলৈ যোৱা হৈছে। আৰু বৃহৎ দল ৰাওনা হৈছে উজনিলৈ, শিৱসাগৰ যোৰহাটলৈ ৰাওনা হৈছে, চৰাইদেউলৈ ৰাওনা হৈছে বৃহৎ দল। 15 লাখ টকাৰ সামগ্ৰী তেওঁলোকে লৈ গৈছে, 12খনকৈ বাহনত এই সামগ্ৰীসমূহ তেওঁলোকে লৈ গৈছে, প্ৰেৰণ কৰিছে সামগ্ৰী আৰু বিতৰণ কৰিব বানাক্ৰান্ত লোকৰ মাজত। অলপ হ'লেও যাতে তেওঁলোকে সকাহ দিব পাৰে, দুখৰ সময়ত বিপদৰ সময়ত মাত মাতিবৰ বাবে তেওঁলোকে গৈছে। তেওঁলোকৰ মহৎ উদ্দেশ্য মানৱীয় যি অভিযান তেওঁলোকে আৰম্ভ কৰিছে। আপুনিও শলাগ ল'ব আৰু আপোনাৰো হিয়া আপোনাৰ সেমেকি উঠিছে চাগে। উজনিৰ যি বানাক্ৰান্ত লোকৰ যি অৱস্থা দেখি আপুনি হয়তো দেখিব পাৰিছে, আমি হয়তো বৰ্ণনা কৰিব নোৱাৰিম, বৰ্ণনা কৰি আপোনাক বুজাব নোৱাৰিম যি হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে উজনিত। ইখনৰ পিছত সিখন গাঁও বানৰ কবলত পৰি এতিয়া জুৰুলা হৈ পৰিছে, একো নাই উজনিৰ মানুহৰ। এতিয়া বানাক্ৰান্ত লোকসকলে শিবিৰত আশ্ৰয় ল'ব লগা হৈছে, একো নাই তেওঁলোকৰ, খাবলৈ ভাত নাই, পিন্ধিবলৈ কাপোৰ নাই, থাকিবলৈ ঘৰ নাইকিয়া হৈছে, সা সম্পত্তি নষ্ট হৈ পৰিলে, সকলো হেৰুৱাই পেলালে, কিতাপ পত্ৰ নষ্ট হ'ল। উজনি যি 4খন জিলাৰ যি বাসিন্দাসকলৰ যি অৱস্থা, এই অৱস্থা হয়তো বুজাব নোৱাৰি ভাষাৰে। কিন্তু এতিয়া সকলো মানুহে জাগ্ৰত হৈ পৰিছে আৰু আৱেগিক অসমীয়াই সকলোৱে একেলগে সহায় কৰিছে, বিভিন্ন প্ৰান্তৰ পৰা সাহায্য সামগ্ৰী লৈ সকলোৱে সহায় কৰিছে উজনিৰ জনতাক। আৰু আমি দৃশ্যাংশ দেখুৱাইছোঁ উজনিৰ জনতালৈ সঁহাৰি হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা। আমি দেখুৱাই আছোঁ দৃশ্যাংশ, নামনিৰ পৰা বৃহৎ দল গৈছে, 12খনকৈ বাহনত লৈ যোৱা হৈছে বিভিন্ন ধৰণৰ সামগ্ৰী। তেওঁলোকৰ মহৎ উদ্দেশ্য সফল হওক আমি তাৰে কামনা কৰিছোঁ। এই মুহূৰ্তত 12খনকৈ বাহনত লৈ যোৱা হৈছে সামগ্ৰীসমূহ বানপীড়িত অঞ্চলত তেওঁলোকে বিতৰণ কৰিব আৰু যাতে বিপদৰ সময়ত, দুখৰ সময়ত যাতে সমভাগী হ'ব পাৰে, দুখৰ সময়ত যাতে অলপ হ'লেও তেওঁলোকৰ এই সাহায্যৰ পৰা উপকৃত হ'ব পাৰে জনতা, উজনিৰ বানাক্ৰান্ত লোকে যাতে অলপ হ'লেও সকাহ পায় তাৰ কামনা কৰিছে তেওঁলোকে। আৰু বৃহৎ দল তেওঁলোকে ৰাওনা হৈছে, 12খনকৈ বাহন। আমি দেখুৱাই আছোঁ 15 লাখ টকাৰ সামগ্ৰী ইয়াত আছে, 12খনকৈ বাহনত তেওঁলোকে সামগ্ৰীসমূহ লৈ গৈছে আৰু তেওঁলোকে সামগ্ৰীসমূহ বিতৰণ কৰিব। 12খনকৈ বাহনৰ লৈ যোৱা সামগ্ৰীসমূহ বিতৰণ কৰিব। সকলোৱে এতিয়া তালৈ ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে। হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ উল্লেখনীয় পদক্ষেপ ভৌকি প্ৰশংসা কৰিছে এতিয়া সচেতন মহলে। দৃশ্যাংশ দেখুৱাই যে উজনিৰ বানপীড়িতলৈ 15 লাখ টকাৰ বান সাহায্য হাউলি ৰাস উদযাপন সমিতিয়ে প্ৰেৰণ কৰিছে। বান সাহায্য 12খন বাহনেৰে সাহায্য সামগ্ৰীলৈ ৰাওনা হৈছে, শিৱসাগৰ, চৰাইদেউলৈ, যোৰহাটলৈ ৰাওনা হৈছে। আৰু বহুতে ধন্যবাদ জ্ঞাপন কৰিছে, বিভিন্নজনৰ আমি কমেণ্ট লাভ কৰিছোঁ, ধন্যবাদ জনাইছে, বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকক শুভেচ্ছা জনাইছে বিভিন্নজনে। আমাৰ ধন্যবাদ জ্ঞাপন কৰিছে হাউলি ৰাস উদযাপন সমিতিক বিভিন্নজনে। ছয়দুৰ ৰহমানে ধন্যবাদ জ্ঞাপন কৰিছে, শামছু হকে ধন্যবাদ জ্ঞাপন কৰিছে, ৰঙিয়াৰ পৰা সঞ্চিদুল ইছলামে শুভেচ্ছা জ্ঞাপন কৰিছে, নিপা বৰাই কমেণ্ট কৰি সঁচাকৈ ভাল হৈছে বুলি, ভগৱান আমাৰ মাজতে আছে বুলি কমেণ্ট কৰিছে, নিতু বৰাই কমেণ্ট কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিক শুভেচ্ছাৰে উপচাই পেলাইছে, তেওঁলোকৰ মহান কাৰ্যক শলাগ লোৱা দেখিবলৈ পোৱা গৈছে। 12খনকৈ বাহনত সামগ্ৰীসমূহ লৈ গৈছে, বিতৰণ কৰিব উজনিৰ বানাক্ৰান্ত লোকৰ কাষত। উজনিৰ বানপীড়িতলৈ 15 লাখ টকাৰ বান সাহায্যলৈ ৰাওনা হৈছে এতিয়া নামনিৰ পৰা 12খনকৈ বাহনত লৈ ৰাওনা হৈছে নামনিৰ লোক। আৰু হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত এনেদৰে বান সাহায্য সামগ্ৰী লৈ যোৱা হৈছে। তেওঁলোকৰ এটাই মহৎ উদ্দেশ্য, বানপীড়িত লোকৰ দুখৰ সময়ত, উজনিৰ লোকৰ দুখৰ সময়ত এষাৰ মাত দিয়া আৰু অলপ হ'লেও যাতে সকাহ পাব পাৰে উজনিৰ জনতাই তাৰ কামনা কৰিছে এতিয়া
নামনিৰ জনতাই আমি দৃষ্টাংকৰে কৈ আছো পাপু বৰগোহাঁই ভাল পাইছে থেংক ইউ বুলি ধন্যবাদ জ্ঞাপন কৰিছে গোলাপ ৰাভাই ৰব্বানীয়ে কমেণ্ট কৰিছে গুড জব বুলি কমেণ্ট কৰিছে কৰণ বাগলাৰীয়ে কমেণ্ট কৰিছে ভাল পাইছে বহুত বিভিন্ন জনাইছে বিভিন্নজনে কমেণ্ট কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে উজনিৰ বানপীড়িতলৈ 15 লাখ টকাৰ যি বান সাহায্য লৈ গৈছে তেওঁলোকে 12খনকৈ বাহনত লৈ গৈছে সাহায্য তেওঁলোকৰ মহান যি উদ্দেশ্য মহান অভিযানক সকলোৱে একমুখে শলাগ লৈছে বিভিন্নজনে ধন্যবাদ জ্ঞাপন কৰিছে অনন্ত দাসে কমেণ্ট কৰিছে ধন্যবাদ জ্ঞাপন কৰিছে গুলজাৰ আলীয়ে ধন্যবাদ জ্ঞাপন কৰিছে পিংকু সোণোৱালে ভাল পাইছে ধন্যবাদ জ্ঞাপন কৰিছে বিভিন্নজনে কমেণ্ট কৰিছে তেওঁলোকৰ মহান উদ্দেশ্য সফল হওক আপুনিও শুভেচ্ছা জ্ঞাপন কৰক ধন্যবাদ জ্ঞাপন কৰক সুনীল কাকতিয়ে কমেণ্ট কৰিছে সুন্দৰ পদক্ষেপ বুলি কমেণ্ট কৰিছে কিঞ্চিত পৰিমাণে আমি সহায় কৰাৰ কাৰণে আমি হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ আমি এটা আহ্বান জনাইছিলোঁ হাউলিবাসী ৰাইজক যে বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আৰু সেই মৰ্মে হাউলিবাসী ৰাইজে ইয়াত যিসকল সচেতন ব্যক্তি আছে সচেতন নাগৰিক আছে তেওঁলোকে এই বিষয়টোত অতি তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে বিভিন্ন সংগঠন দল ব্যক্তি বিশেষৰ পৰা সহায়ৰ হাত যেতিয়া বিচাৰিলে তেতিয়া তেওঁলোকে নিশ্চয় ক্ষতিগ্ৰস্ত লোকসকলক কিঞ্চিত পৰিমাণে আমি সহায় কৰাৰ কাৰণে আমি হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ আমি এটা আহ্বান জনাইছিলোঁ হাউলিবাসী ৰাইজক যে বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আৰু সেই মৰ্মে হাউলিবাসী ৰাইজে ইয়াত যিসকল সচেতন ব্যক্তি আছে সচেতন নাগৰিক আছে তেওঁলোকে এই বিষয়টোত অতি তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে বিভিন্ন সংগঠন দল ব্যক্তি বিশেষৰ পৰা সহায়ৰ হাত যেতিয়া বিচাৰিলে তেতিয়া তেওঁলোকে